চাঞ্চল্যকৰ খবৰ বৰলাংফেৰৰ ব্যৱসায়িক অপহৰণ কৰি হত্যা প্ৰাক্তন আংলা বিদ্ৰোহী আৰু ডিএনএল কেডাৰ সৈতে 6 জনক গ্ৰেপ্তাৰ কাৰ্বি আংলং জিলাৰ বৰলাংফেৰৰ অঞ্চলৰ পৰা যোৱা 19 ডিচেম্বৰৰ পৰা অপহৃত হৈ থকা ৰতন দত্ত নামৰ ব্যৱসায়ীজনৰ মৃতদেহ আজি কাৰ্বি আংলং আৰক্ষীয়ে ধনশিৰি সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যৰ পৰা উদ্ধাৰ কৰে কাৰ্বি আংলং জিলা আৰক্ষীৰ অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই এক সংবাদ মাধ্যমৰ আগত সদৰি কৰে এই কথা তেওঁ কয় যে যোৱা 19 ডিচেম্বৰত ৰতন দত্তক অপহৰণ কৰি তেওঁৰ মোবাইলৰ হোৱাটছআপৰ জৰিয়তে পৰিয়ালৰ লোকক অজ্ঞাত আততায়ীয়ে ধন দাবী কৰিছিল দত্তৰ পৰিয়ালৰ লোকে 22 ডিচেম্বৰ নিশা 9 বজাত এই সন্দৰ্ভত বৰলাংফেৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ডিএনএল উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্য সানা সিঙক আটক কৰি সোধা পোছা কৰাত সানা সিং আৰু গোলাঘাটস্থিত আলনাৰ কেইজনমান সদস্য আৰু কাৰ্গিল নামৰ প্ৰাক্তন ডিএনএল এৰ উগ্ৰপন্থী সদস্যই ৰতন দত্তক অপহৰণ কৰি হত্যা কৰা বুলি স্বীকাৰ কৰে ৰতন দত্তৰ সানা সিঙৰ সৈতে ব্যক্তিগত শত্ৰুতাৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে ধনশিৰি দলদলি সংৰক্ষিত বনাঞ্চলৰ ঘন অৰণ্যত এই হত্যাকাণ্ড সংঘটিত কৰা বুলি উল্লেখ কৰি দত্ত নিৰুদ্দেশ হোৱাৰ তথ্য আৰক্ষীক পলমকৈ দিয়াৰ বাবেও ব্যৱসায়ীগৰাকী জীৱন্তে উদ্ধাৰ কৰাত আৰক্ষী সফল নহল বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ঘটনাৰ সংক্ৰান্তত সানা সিং কাৰ্গিল সহিতে মুঠ 6 জনকৈ লোকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দি এই ঘটনাত জড়িত আৰু কেইজনমানক গ্ৰেপ্তাৰ কৰা হ'ব বুলিও জানিবলৈ দিয়ে নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম যোৱা 20 তাৰিখে প্ৰায় 9টা বজাত সন্ধিয়া 9টা বজাত আমি বৰলংফাৰ থানাত এখন মিচিং এন্ট্ৰি আহিলে ৰতন দত্ত বোলা মানুহ এজন নাইকিয়া হোৱা বুলি 19 তাৰিখৰ পৰা নাইকিয়া হোৱা বুলি তেখেতসকলে এটা জিডি এন্ট্ৰি দিলে এখন জনালে লিখিতভাৱে হেতু ওপৰত ভিত্তি কৰি লগে লগে আমি মোক খবৰ দিলে ওচে আৰু হেতু ওপৰত ভিত্তি কৰি আমি প্ৰিলিমিনাৰী ইনকুৱাৰী আৰম্ভ কৰি আমি 21 তাৰিখে ৰাতিপুৱাই গম পালো যে এটো নৰ্মেল মিসিং হোৱা নহয় এটো কিডনেপ হৈছে এনেকুৱা ধৰণৰ এটা আমাৰ অনুমান কৰি আমি কিছু ইন্টেলিজেন্স কালেক্ট কৰাৰ পিছত আমি গম পালো যে এটো সানা সিং বুলি এজন ডিএনএল কেডাৰ তেখেত সাৰেণ্ডাৰ কেডাৰ তেখেতৰ লগত ৰতন দত্তৰ কিবা ব্যক্তিগত সংঘাত কিবা কথা লৈ পেলাই আছিল যেটো লৈ পেলাই কিছু 1-1.5 মাহ মান আগতে বোধ কৰো কিবা তেওঁলোকৰ মাজত কাজিয়া হৈছে বাকবিদণ্ডতা হৈছে গতিকে আমি সংসূত্ৰ বিচাৰি পেলাই সানা সিংক আমি পালো সানা সিংক পোৱাৰ পিছত আমি অলপ আৰু বস্তুটো গম পালো যে এটা দলে এটা লগ লাগি পেলাই ডিএনএল এৰ কিছু কেডাৰ আৰু কিছু আনলাৰ কিছু গোলাঘাটত অৱস্থিত তেওঁলোকৰ কেম্প আছে কেম্পত থকা কিছু মেম্বাৰ লগ লাগি পেলাই তেওঁলোকক কিডনেপ কৰিছে বুলি আমি অনুমান কৰিলো আৰু এজন আমাৰ একিউজড কাৰ্গিল বুলি তেখেতৰ আমি ষ্টেটমেন্টত পালো যে তেখেতসকলে কিডনেপ কৰাটো হয় আৰু লগে লগে আমি যোৱাকালি প্ৰায় 21 তাৰিখৰ পৰা আমি অপাৰেচন চলাই আৰম্ভ কৰিলো আৰু যোৱাকালি আমি গুটেই কিজন একিউজডকে আমি ধৰিবলৈ সক্ষম হলো তাৰ ভিতৰতে 3-4 জন আমি একিউজড আমি গোলাঘাটৰ নাওজানৰ তেওঁলোকৰ আনলাৰ কেম্পৰ পৰা আমি তেওঁলোকক পালো উদ্ধাৰ কৰিলো আৰু বাকি কিজন আমি ইয়াতে বিভিন্ন জায়গাৰ পৰা আমি ইতিমধ্যে ধৰিবলৈ আৰু তাৰ এজনে আমাক স্বীকাৰোক্তি দিলে যে আমি ধৰি পেলাই দলদলি ফৰেষ্টৰ মাজত আমি তেখেতকক লৈ গৈছিলো যোৱাকালি আমি অপাৰেচন কৰিলো আমি গলো গুটেই সাৰ্চ অপাৰেচন কৰিলো মই আমাৰ ৰিজনেল এছপি আৰু আমাৰ বিভিন্ন লোক আমি গলো গৈ আমি ফৰেষ্টত সাৰ্চ কৰি পেলাই আমি ৰাতি বহুত দেৰি হৈ গল আমি বিচাৰি নাপালো ৰাতি আজি ৰাতিপুৱা আকৌ টিম আমাৰ গৈ পেলাই আমি দলদলি ফৰেষ্টৰ ভিতৰত একদম ধনশিৰি পাৰত তেখেতৰ বুলি সন্দেহ কৰিছো আমি তেখেত এজন ডেড বডি আমি পাইছো আৰু আজি ইতিমধ্যে আনি পোষ্টমৰ্টম এতিয়ালৈকে হোৱা নাই আমি অনুমান কৰিছো সেইটোৱে হ'ব লাগে ফটোৰ লগত প্ৰায় মিলজুল আছে কিন্তু পৰিয়ালে এতিয়ালৈকে চিনাক্ত কৰা নাই পৰিয়ালে চিনাক্ত কৰিলে আমি গম পাম আৰু বাকি তদন্ত আমাৰ অব্যাহত আছে দত্ত কোৰ মানুহ আছিল আৰু কি ব্যৱসায় জড়িত আছিল দত্ত তেখেত বৰলংফাৰত তেখেতৰ ঘৰ আছিল আমি গম পাইছো তেখেতে ৰেলৱে কন্ট্ৰাক্টৰ আছিল ৰেলৱেৰ সাব কন্ট্ৰাক্ট কোনো কন্ট্ৰাক্টৰৰ লগত অধীনত তেওঁ কাম কৰা তেওঁলোক আছিল তেওঁৰ লামনিঙতো তেওঁৰ ঘৰ আছে বুলি আমি এনে গম পাইছো আৰু তেখেতৰ বৰলংফাৰতো তেখেতৰ ঘৰ আছে বুলি গম পাইছো স্যাৰ তেখেতক কোন তাৰিখে কোৰ পৰা কিডনেপ কৰিছিল এই তেখেতক 19 তাৰিখে সন্ধিয়া 7টা বজাত কিডনেপ কৰিছে
একজেক্ট স্থানটো এই মাত্ৰ মই ক'ব নোৱাৰিম কিন্তু সন্ধিয়া 7 বজাত হয়